জীৱনৰ নিৰাপত্তাক কেন্দ্ৰ কৰি অত্যাৱশ্যকীয় বিশেষ জ্ঞান। ৰাতিপুৱা প্ৰাতকালে বিচনাৰ পৰা শুই উঠিব লাগে। বিশুদ্ধ পানী প্ৰতিদিন 4-5 লিটাৰ খাব লাগে। পুৱতি নিশা খালী ভৰিৰে দুবৰি বন পথেৰে খোজ কাঢ়িব লাগে প্ৰায় 5-6 কিলোমিটাৰ। তাৰপিছত অনুলোম বিলোম, ভ্ৰামী, প্ৰাণায়াম, কপালভাতি আদি যোগ ব্যায়াম কৰিব লাগে। মাজে মাজে নিৰামিষ খানা খাব লাগে আৰু লঘোণে থাকিব লাগে। ধৰ্মৰ ভিত্তিত বাছনি কৰি শনি, বৃহস্পতি, মংগল বাৰেই বাছি লওক। সময়ে সময়ে আপোন মানুহ বন্ধু বান্ধৱৰ সান্নিধ্যত যাব লাগে, যি আপোনাৰ মনে বিচৰা বা মনে মিলা, আৰু তেওঁলোকৰ লগত মনৰ কথা ক'ব লাগে, বাৰ্তালাপ কৰিব লাগে। ৰাতিপুৱা কুহুমীয়া গৰম পানী খালী পেটত খাব লাগে আৰু গুড়, মিঠাই, মানিমুনি, তাৰপিছত আদা, তুলসী পাত দিয়া খালী চাহ একাপ নাস্তা নোহোৱাকৈ খাব লাগে। থলুৱা শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। সদায় সময় নহ'লেও মাজে সময়ে, যেনে কোৰ কোঠাৰ পৰা দোৱা পৰা ওজন সামগ্ৰী আদি। ৰ'দত ঘামিব, বৰষুণতো তিতিব লাগে সাধাৰণভাৱে হ'লেও। সময়ে সময়ে আনন্দ স্ফূৰ্তি লাগে, হাঁহি তামচা লাগে, মন মগজুৰ সুস্থ সবলতাৰ হকে। সপ্তাহত এদিন ভাল জিৰণি লাগে, সেইদিনা দিনতো শুব লাগে। তামোল পাণ খাব লাগে, প্ৰতিদিন 1 বা 2খন। ঈশ্বৰক প্ৰাণ মন অন্তৰেৰে দৃঢ় বিশ্বাসেৰে ভক্তি স্তুতি কৰিব লাগে। মনত যোগাত্মক বিয়োগাত্মক দুয়োটা চিন্তাৰ ভিত্তিত মগজুৰ বিচাৰ বিবেচনাৰে চলিব লাগে। নিজকে পৰিয়াল সমাজক আগবঢ়াই নিব লাগে। চৰিত্ৰ স্বভাৱৰ প্ৰতি সূক্ষ্ম দৃষ্টি ৰাখিব লাগে। কোনো লোক ব্যক্তিৰ প্ৰতি হিংসাদ্বেষ ভাৱ ৰাখিব নালাগে। কোন মানুহ কোন জাতি বুলি ভাতৃত্ববোধৰ ভাৱেৰে জীৱনত চলিব লাগে। পিতৃ মাতৃ শিক্ষাগুৰু যি শিক্ষাৰে নহওক, স্কুলীয়া শিক্ষাকে প্ৰমুখ্য কৰি, যেনে খেল, নাচ, নৃত্য, গীত ইত্যাদিৰ গুৰুক ভগৱান জ্ঞান দৃষ্টি কৰিব লাগে। আপোনাৰ ৰোগ অনুযায়ী খাদ্য ব্যৱহাৰ, যেনে চৰ্দি লাগিলে ফ্ৰিজৰ পানী খাব নালাগে ইত্যাদি ইত্যাদি। উদাহৰণস্বৰূপে সন্মান মান মৰ্যাদাৰ প্ৰতি জ্ঞাত হ'ব লাগে মস্তিষ্কৰ ব্যৱহাৰেৰে। বিজ্ঞ জ্ঞানীজনৰ প্ৰতি ভক্তি শ্ৰদ্ধা সন্মান থাকিব লাগে। যিকোনো কথা কওঁতে মন্তব্য দিওঁতে অলপ গভীৰ হৈ দকৈ ভাবি ক'ব লাগে। যিকোনো অপৰিচিত ঠাইত যাওঁতে অলপ সাৱধান হ'ব লাগে। পৰিস্থিতি সাপেক্ষে যিকোনো সৎকৰ্মৰ লগত জড়িত হৈ সমস্যা সমাধান কৰিব লাগে জীৱন জীৱিকাৰ বাবে। কোনো ধৰ্ম জাতিৰ প্ৰতি হিংসাদ্বেষ ভাৱ প্ৰাণ মনত থাকিব নালাগে। জীৱন দুদিনীয়া, পদুম পাতৰ পানী, মিছা অহংকাৰ, অভিমান গৌৰৱ, মিছা মায়া, মিছা লোভ, মিছা কাম, মিছা ক্ৰোধ এনে মহৎ অনুভূতি ধাৰণা মন প্ৰাণ মগজুত বিবেকত উপলব্ধি হ'ব লাগে। কৰ্মই ধৰ্ম এই বিশেষ বাণীহাৰী অনুসৰণ কৰি জীৱন বাট বোলাব লাগে। ৰাতি খাদ্য গ্ৰহণ কৰি দাঁত মুখ পৰিষ্কাৰ কৰি থ'ব লাগে বিশেষ মলম ব্যৱহাৰেৰে। লাজ ভয় সাহস আসক্তি ইচ্ছা আদি লক্ষণ গুণৰ প্ৰতি মান মৰ্যাদাৰ হকে সজাগ হ'ব লাগে। সুমধুৰ প্ৰকৃতি বাতাৱৰণ গঢ়াৰ বাবে যত্ন চেষ্টা কৰিব লাগে, যেনে গছপুলি ৰোপণ আদি। প্ৰসিদ্ধ পথ প্ৰেম প্ৰণয় ভালপোৱাৰ প্ৰতি সততাৰে আস্থা নিষ্ঠা থাকিব লাগে সংসাৰৰ প্ৰতি লক্ষ্য ৰাখি। জীৱন বাট অতিক্ৰম বুদ্ধিৰ দক্ষতাৰে হ'ব লাগে, সাহসৰ বীৰত্বৰে নহয় মাথো। জীৱনক প্ৰতিষ্ঠা কৰিবলৈ বিশেষ লক্ষ্য লাগে, যি মহৎ গুণে মান মৰ্যাদা সুৰক্ষা আৰু ব্যক্তিত্বৰ পৰিচয় দিয়ে মানৱ সমাজত। খাদ্যৰ যত্ন হিচাপ লাগে, যেনে শাক পাচলি, বইল, ফল মূল, সৰু মাছ, চব্জি, কণী, মাংস, তিতা কেঁহা, মিঠা টেঙা, মানিমুনি পাত, পাতেগজা, নিমপাত, জুচ, চৰ্বত, গাখীৰ, দৈ, বিশুদ্ধ পানী আদি। স্থিৰতা ধৈৰ্যক জীৱন বাটৰ মূল অস্ত্ৰ হিচাপে লৈ জীৱন বাট নেওচিব লাগে। অহংকাৰ অধৰ্ম লোভ দুচৰিত্ৰ কুখাদ্য কুকৰ্ম দুশ্চিন্তা কাম ক্ৰোধ মোহ অন্যায় আদি দুৰ্গুণক মন মগজুৰ বিবেচনাক
সৎ বছৰে দমন কৰি মহৎ সৎ প্ৰসিদ্ধ পথেৰে জীৱনক বাট বোলাব লাগে।